তুমি কথাবোৰ তেনেকে কি কৈছা? ল'ৰা জন্ম দিছো কিহৰ বাবে? ল'ৰাৰ কৃতিত্বই পিতৃৰ গৌৰৱ। তুমি চাই থাকা, এদিন সকলোৱে ক'ব যে ল'ৰা যদি জন্ম দিব লাগে তেনেহ'লে চন্দ্ৰধৰৰ পুতেকৰ নিচিনাই ল'ৰা জন্ম দিব লাগে। এৰা, আমিবোৰ ক'ৰবাতে থাকিলো, কিন্তু পঢ়াৰ সময়ত মইহে টোপনি ক্ষতি কৰিছিলো। হ'লেও ছোৱালীৰ ক্ষেত্ৰতহে মাকৰ যশ, ল'ৰাৰ ক্ষেত্ৰত কিন্তু বাপেকৰ। এইকেইদিনৰ ভিতৰতে তাৰ বোলে ৰিজাল্ট দিব। সি কোৱা মতে মাল্টিনেশ্যনেল কোম্পানী এটা হেনো তাক অফাৰ দিছে। ইয়াতে থাকি একো এটা কৰিব নোৱাৰিব নেকি? কিয় কৰিব? ইয়াত আছে কিটোহে। তথাপিও ল'ৰাটো কাষত থাকিলে ভাল লাগিলহেঁতেন। ভাল লগা বেয়া লগা কথা নাই, ইয়াতে ভৱিষ্যতৰ কথা আছে। ভাত হ'ল নে? খোৱাৰ বাহিৰে তোৰ অন্য চিন্তা নাই? পৃথিৱীখনত কেৱল খোৱাৰেই চিন্তা কৰিবি নেকি? হেৰৌ, হুচুম পহুটো হৈ থাকিবি নে? লগৰ এজনে কি কৰিলে ভাবি চাইছ? অৱশ্যে তেজো থাকিব লাগিব নহয়। নোখোৱাকে কোনোবাই থাকিব পাৰে নেকি? ভাইটিয়ে নোখোৱাকে আছে নেকি? মই মিছাকে কৈছো নেকি? তেতিয়াহ'লে ল'ৰাৰ ৰিজাল্ট ওলাওঁ। ৰিজাল্ট ওলোৱাৰ পিছত আপোনাৰ আৰামেই আৰাম। হেৰি ফুকন, তেনেহ'লে ল'ৰা জন্ম দিছো কেলেই? আৰামৰ বাবেইতো দিছো। এৰা। আপুনি পিছে ল'ৰাৰ লগত কম সময় দিয়া নাই। খুব কম বাপেকেহে এনেকৈ সময় দিব পাৰে। হয়। পিছে ৰিজাল্টৰ পাছত টনাটনি, ইটো কোম্পানীয়ে টানিছে, সিটো কোম্পানীয়ে টানিছে। পিছে সিহে বোলে এতিয়ালৈকে ডিচিশ্যন দিব পৰাই নাই। হয় নেকি? কম ভাগ্যৰ কথা নহয়। তাৰ পাছত বিয়া, কাম সেইটোহে থাকিল। বুজিছে ফুকন, এই ক্ষেত্ৰত কিন্তু মই কোনো কাৰণতে ঢিলাই নিদিওঁ। ল'ৰাৰ লগত পাৰফেক্ট হ'ব লাগিব, অন্ততঃ ষ্টাটাছ মিলিব লাগিব। টিং 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 টিং। খোৱা দিয়ক, চাহ খাব? দে তোৰ ভায়েৰৰ কথাকে পাতি আছো। তোৰো কম ফুটনি নহ'ব। হ'বতো, অফিচাৰ হ'ব, অফিচাৰ, বহুত ডাঙৰ অফিচাৰ। এনেই বৰ অফিচাৰ চিনি পোৱাডাল। হেৰৌ, অফিচাৰৰ মূল কিবা বুজি পাৱ? হাইস্কুলৰ দেওনাখন দেখোন কোনোমতেহে পাৰ কৰিছ। যা ইয়াৰ পৰা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হেৰা, ল'ৰাৰ প্ৰতিভা নাথাকিলে ভগৱানে কি কৰিব হে? অৱশ্যে চিন্তা কৰিব নালাগে, বুজিছা? চিন্তা কৰিব নালাগে, মোৰ তেজ আছে নহয়। ল'ৰাৰ দেখোন ছুইচটো অফ হৈ আছে, কিয় বা? হে প্ৰভু, দাই দুখ নধৰিবা আৰু
এই বস্তুকেইটা জুখি বান্ধি থবি মই হোটেলৰ পৰা আহোঁ দেৰি হৈছে ইও কিবা ভাল খবৰ আছে নেকি ৰিজাল্ট দিব ৰিজাল্ট এইটোৱে শেষ ৰিজাল্ট ইয়াৰ পিছত চাকৰি ডাঙৰ চাকৰি তোৰ ধৰফৰণিয়ে দেখিয়ে গম পাইছো যে চন্দ্ৰধৰ বৰুৱা পুতেকৰ কিবা ভাল খবৰ আছে তাকেতো তাৰ খবৰ পালে ইয়াৰ ধৰফৰণটো বাঢ়ে কেলে নহ'ব ভাইটি হয় ভাইটি মই আহোঁ দেই দেৰি হৈছে ঐ খুৰাই কিন্তু ভাল ল'ৰা এটা পালে দেই ঘৰখনৰ ভাল সহায় হ'ল এই গোটেই ঘৰখনক নিজৰ ঘৰ বুলিয়ে ভাবে মা দেউতা বুলিহে মাতে কি হ'ল ল'ৰাই চাকৰিত জইন কৰা খবৰটো পাই দিনটো আনন্দত চেকুৰি এতিয়া ভাগৰ লাগিছে ইমান সোনকালে ভাগৰিম নে আঙুৰ জোপা ৰুইছিলোহে লাগিবলৈ আৰম্ভ কৰিছে খাবলৈ দেখোন বাকী আছে এনেকৈ খাম বুলিনো আৰু কিমান দিন ৰৈ থাকিব কিমান দিননো ৰিজাল্ট পালে আৰু লগে লগে চাকৰিত জইন কৰিলে সি আহিবনে এমাহমান নোৱাৰো বুলি ক'লে জইনিং আৰু কিবা এটা সৰু ট্ৰেইনিং থকা বুলি ক'লে তাকেই ভাবিছোঁ বুজিছা কিবা অলপ ঠিক কৰিয়েই পেলাওঁ নেকি বিশেষকৈ তাৰ ৰুমটো বাৰু সময় কিমান হ'ল সময় বেছি হোৱা নাই তালৈ ফোন এটা কৰোঁ ৰ'বা হেৰি শুনিছেনে ক'তনো গ'ল মানুহটো এই দেউতাৰ কলৈ গ'লো জানো খোৱাৰ পৰা উঠিয়ে মোক ভেকাহীটা মাৰিলে ইমান দেৰিলৈকে শুই আছোনে বুলি তাৰপিছত কাপোৰ কানি পিন্ধি ওলাই গুচি গ'ল সুধিবলৈ ভয় নহয় আকৌ ভেকাহীয়ে মাৰিব হ'ব দেচোন ভেকাহীটো মাৰিবলৈ মানুহ এটাতো আছে তাৰ ৰুমটো দেখোন ঠিকেই আছে নিজৰ ৰুম বেয়া হ'লেও থাকিব দিয়ক অলপ দূৰদৰ্শী হ'বলৈ চেষ্টা কৰিবা সি থাকিব পাৰিব বুলি মই জানো কিন্তু তাৰ কোনোবা লগৰ ল'ৰা আহি পালে সি লাজ নাপাবনে তাৰ উপৰি ইমান বহল পৰিৱেশ এটাত থাকি ৰুমটো সৰু হ'লে তাৰ অসুবিধাওতো হ'ব পাৰে বৰুৱা ঘৰ বনাই নেকি আপোনাৰ দেখোন কৰিবলগীয়া একোৱেই নাই হওঁতে কৰিবলগীয়া একো নাই পাছে আমাৰ সূৰ্যৰ ৰুমটো অকণমান ৰিনোভেশ্যন কৰিব বিচাৰিছোঁ সূৰ্য আহিব নেকি এতিয়াই ক'ত আহিব চাকৰিত জইন কৰিছেহে এমাহমানৰ ভিতৰত আহে নেকি তেতিয়াহ'লে আহোঁতেই লেকামডাল লগাওক আজিকালি ল'ৰাৰ মনহে আহোঁ দিয়ক জানিছোঁ নহয় নিজৰ জীয়েকক বিয়া দিয়াৰ মন মোৰ ল'ৰালৈ সাধাৰণ বিয়ে বা ছোৱালী অসম্ভৱ সমান হ'ব লাগিব তেহে নবদা অ নবদা ৰবাচোন ৰবা কি হ'ল কোৱা মোৰ সময় নাই ঘৰত যেনিবা যুদ্ধই চলিব কিহৰ যুদ্ধ অ সূৰ্য আহিব নহয় তুমি কেনেকে গম পোৱা তাৰমানে খবৰটো ৰাখা খবৰ লৈ নাথাকো দেউতাই আহি কয়হি মই শুনোহে আছে আশা নকৰাই ভাল নেকি দেউতাৰ মতে কিবা সমান হ'ব লাগিব এই পঢ়াত মই আশা কৰা নাই তৰাৰ গালৈ ফৰমুঠি মৰা ছোৱালী মই নহয় জলেককে ঢুকি পাম তালিকেহে মাৰিম বুজিছা নহয় নবদা নাই মোৰ সময় নাই মই আহোঁ এইবোৰনো কিয় কৰিব লাগে সিটো আহিম বুলি কোৱা নাই আজি নাহিলেও কাইলৈতো আহিবই তাৰ ৰুমটো দেখোন ঠিকেই আছে নিজৰ ৰুম বেয়া হ'লেও থাকিব দিয়ক অলপ দূৰদৰ্শী হ'বলৈ চেষ্টা কৰিবা সি থাকিব পাৰিব বুলি মই জানো কিন্তু তাৰ কোনোবা লগৰ ল'ৰা আহি পালে সি লাজ নাপাবনে
তাৰ উপৰি ইমান বহল পৰিৱেশ এটাত থাকি ৰুমটো সৰু হ'লে তাৰ অসুবিধাওতো হ'ব পাৰে। জানো, ল'ৰাই মেট্ৰিক পাছ কৰি যি গ'ল গ'লেই, ঘূৰি অহাৰ মনেই নকৰিলে। কেতিয়াবা এদিন বা দুদিন, তাকো আপোনাৰ চহীটোৰ কাৰণেহে আহে। কিন্তু ঘৰত থাকিলে তোমাৰ ল'ৰাই মাল্টিনেশ্যনেল কোম্পানী এটাত ইমান ডাঙৰ অফিচাৰৰ চাকৰিটো নাপালেহেঁতেন। আৰু কিবা এটা পাবলৈ কিবাটো এৰিবই লাগিব। কৈয়ে ভাল লাগে, দুখ ভাগৰ বয়স সকলোবোৰ পাহৰি যাওঁ। অ' ৰ'বা, আজি আকৌ বস্তুবোৰ পেলাবলৈ কৈছিলো নহয়, এতিয়ালৈকে পেলোৱাই নাই। ৰ'বা, ওলাই নাযাব কিন্তু, মই ভাত ৰান্ধিছোৱেই। কিয় দুলাল, চন্দ্ৰধৰ বৰুৱাই আকৌ কিবা বনাইছে নেকি? ইখনৰ পিছত সিখন গাড়ীয়ে মাল পেলাই আছে যে। এই পুতেকৰ ৰুমটো হেনো নতুনকৈ বনাইছে, আৰু পুতেকে আকৌ সেই ডাঙৰ চাকৰি পালে নহয়। ৰুম বনাইছে হয়, কিন্তু আজি বহুত বছৰ হ'ল দেখোন তাক দেখাই নাই। আৰু সি ঘৰলৈ অহাটো গম পোৱা নাই। আহিব আহিব, এবাৰ আহিব চাগৈ। এই বিয়া বাৰু কথাও আছে নহয়। এৰা, বিয়াখন পাতিলেই খুৰাৰ দায়িত্ব শেষ। এতিয়া ছোৱালী মাক বাপেকে লাইন পাতিবহি, একদম চিনেমাৰ টিকেট কটাৰ দৰে। আমাৰ এই নৱৰো বিয়াখন পাতি দিব লাগিছিল, নহ'লে কিন্তু পাপে চুব দেই। সেয়া কথা তই মই চিন্তা কৰিলে নহ'ব নহয়, তেওঁলোকে চিন্তা কৰিব। কুকুৰৰ নেজ দীঘল হ'লে নিজে পাৰি বহিব, তই মইনো কি কৰিম? অঁ দে, এই বস্তুখিনি দে। আই, ডাঙৰ লিষ্ট দেখোন। 1 কেজি দালি, 1 কেজি পিঁয়াজ। যিয়ে তোমাক হাঁহিছিল সিহঁতক মাতি আনি ঠিকছে এসাঁজ খুৱাবা, মাতিব নোৱাৰাকৈ খুৱাবা, আৰু ল'ৰাৰ কৃতিত্ব ঠিকছে শুনাবা। সেইবোৰ কৰিবলৈ যাওঁতে আপোনাৰ মাহী, জেঠাই, আনকি মৰা শাহুকো মাতি আনিব লাগিব। দেউতা যে মানুহ আৰু দেই, এবাৰ বনাইছে এবাৰ ভাঙিছে, ইটো সলাইছে সিটো সলাইছে। একেবাৰে চিনেমাত দেখা ৰুমৰ নিচিনা বনাইছে। লাগিব ডাঙৰ মানুহৰ কথা। ভাইটি বাৰ আকৌ পচন্দ হয়নে নহয়? হ'ব, নহ'লে নোৱাৰো, ইমান কষ্ট কৰি বনাইছেনে? এৰা, তাক নেদেখা আজি 1.5 বছৰমানেই হ'ল। 1.5 বছৰমান আগতে এবাৰ আহিছিল, 3 দিনমান থাকিল, তাৰপিছততো আৰু অহাই নাই। এইবাৰ আহিলে তাক ভালকে চাব লাগিব, কথাও পাতিব লাগিব। আগতে মোৰ লগত খোৱা ল'ৰাটোকেইটা নতুন ৰুম লগা হ'ল। নব, মা গৈছো। মূৰটো বিষাইছেই নে কামুৰিছে একো ধৰিবই পৰা নাই। অনবৰতে খুটুং খাটাং। হেৰি, আৰু কিমান দিন চলিব? হেৰি, কিবা কৈছা? কিনো ভাবি আছে? ভাবিছো বুজিছা, সময়বোৰ কেনেকে পাৰ হৈ গ'ল একো ধৰিবই নোৱাৰিলো। ল'ৰা ছোৱালী এটাৰ বাবে 7 বছৰে তুমিয়ে ময়ে ক'ত যে কিমান ঘূৰিলো, শৰাই দিলো, ৰূপৰ ফুল দিলো, টিলিঙা মন্দিৰ, ভাওনা, সবাহ, মৌলবী, কিমান যে দিন উপবাসে থাকিলো। সেইবাবেই কিজানি ল'ৰাটো ইমান চোকা হ'ল, কিমানৰ আশীৰ্বাদৰ ফলত তাৰ জন্ম হ'ল। এৰা, মইতো আশা বাদেই দিছিলো। বহুতে মোক দেখি হাঁহিছিল। বুজিছা, যিয়ে তোমাক হাঁহিছিল সিহঁতক মাতি আনি ঠিকছে এসাঁজ খুৱাবা, মাতিব নোৱাৰাকৈ খুৱাবা, আৰু ল'ৰাৰ কৃতিত্ব ঠিকছে শুনাবা। সেইবোৰ কৰিবলৈ যাওঁতে আপোনাৰ মাহী, জেঠাই, আনকি মৰা শাহুকো মাতি আনিব লাগিব। নৱই যেতিয়া প্ৰথম আমাক মা দেউতা বুলি মাতিছিল, তেতিয়া তেওঁলোকে যিহে গালি সপনি পাৰিছিল, বুজিছে, তাৰো আশীৰ্বাদ আছে। সেই গজমুখটো হেৰা,
কতো আশা কৰি স্কুললৈকে পঠিয়ালোঁ নাই, নাক কাণ কটালে। এতিয়া বাটত মাষ্টৰে লগ পালে অভিযোগেৰে কাণ থকা সৰকা কৰি দিয়ে। হেৰৌ ছবি অঁকাটো কোনোবাই শূন্য পায়। হ'ব, এতিয়া নব নহ'লে আপোনাৰ একো এটা কামেই নহয়। শুৱক, ৰাতিপুৱা আকৌ সেই খুটুং খাটাংবোৰ আৰম্ভ হ'বই নহয়। শুই থাকক। কথা ক'বলৈ আহিছে।